প্ৰিয় বন্ধু, আপুনি নিশ্চয় জানে যে হাতী হল অতি শক্তিশালী জন্তু। ই ইমানেই শক্তিশালী যে এজোপা প্ৰকাণ্ড গছো অতি সহজে উভালি আনিব পাৰে। কিন্তু তথাপিও ইয়াক এডাল সামান্য শিকলিৰে বান্ধি ৰখা হয়। ইচ্ছা কৰিলে হাতীটোৱে এই শিকলিডাল সহজতে ছিঙি দিব পাৰে। কিন্তু হাতীটোৱে ইয়াক ছিঙিবলৈ চেষ্টাই নকৰে। কিয় জানেনে? প্ৰিয় বন্ধু, ইয়াৰ সম্পূৰ্ণ কাহিনীটো আৰম্ভ হয় যেতিয়া এটা হাতীৰ পোৱালিক সৰুতেই ধৰি আনি তাক পোহনীয়া কৰা হয়। যিহেতু সৰুতে তাৰ গাত ইমান বেছি শক্তি নাথাকে, গতিকে সি এই শিকলিডাল ছিঙি যাব নোৱাৰে। যেতিয়া সৰুতে তাক আনি বান্ধি ৰখা হয়, তেতিয়া সি আৰম্ভণিতে শিকলিডাল ছিঙিবলৈ বহুত চেষ্টা কৰে, কিন্তু সি ছিঙিব নোৱাৰে। আৰু এনেকৈয়ে দিন বাগৰি যোৱাৰ পাছত এই সৰু হাতীটোৱে নিজকে বুজি লয় যে সি এই শিকলিডাল কেতিয়াও ছিঙিব নোৱাৰে। আৰু লাহে লাহে যেতিয়া সি ডাঙৰ হৈ আহে, সি এইটো নিজকে অন্তৰৰ পৰা একচেপ্ট কৰি লয় যে সি এই শিকলিডাল কেতিয়াও ছিঙি যাব নোৱাৰে। যেনেদৰে পৃথিৱীৰ 90% মানুহে এইটো অন্তৰৰ পৰা একচেপ্ট কৰি লয় যে তেওঁ ছেভিং আৰু ইনভেষ্টিং কৰি কেতিয়াও কোটিপতি ব্যক্তি হ'ব নোৱাৰে। সঁচাকৈ কি তেওঁ জীৱনত কেতিয়াও ধনী হ'ব নোৱাৰিবনে? নে তেওঁ আজি যেনেকৈ দুখীয়া হৈ আছে, ভৱিষ্যতে কেতিয়াও ধনী হ'ব নোৱাৰিব নেকি? প্ৰিয় বন্ধু, যেতিয়া আপুনি ডেকাকালত নিজৰ কেৰিয়াৰ শূন্যৰ পৰা আৰম্ভ কৰে, তেতিয়া হয়তো আপুনি জীৱনৰ প্ৰথম 1 কোটি টকা জমা কৰিবলৈ ছেভিং আৰু ইনভেষ্টিঙৰ জৰিয়তে 15ৰ পৰা 20 বছৰ সময় লাগিব। কিন্তু আচৰিত কথাটো হ'ল ইয়াৰ পাছত আপোনাৰ 2 কোটি টকা জমা হ'বলৈ কেৱল মাত্ৰ 3ৰ পৰা 5 বছৰ সময় লাগিব, আৰু ইয়াৰ বাবে আপুনি কোনো ধৰণৰ কাম কৰিব লগা নহয় বা এক্সট্ৰা পইচা নতুনকৈ জমা কৰিব লগা নহয়। আৰু এনেকৈ নেক্সট আৰু 2 কোটি টকা জমা হ'বলৈ কেৱল 3ৰ পৰা 5 বছৰ সময় লাগিব। অৰ্থাৎ এতিয়া যদি আপোনাৰ বয়স 20 বছৰ আৰু কাৰোবাৰ আগত যদি আপুনি আজি কয় যে মই মোৰ ফিউচাৰ দেখিছোঁ আৰু 50 বছৰ বয়সত আপুনি 5 কোটি টকাৰ সম্পত্তিৰ মালিক হ'ব, তেনেহ'লে খুব সম্ভৱত কোনেও এইটো বিশ্বাস নকৰিব। কাৰণ 40 বছৰ বয়সতহে আপুনি হয়তো 1 কোটি টকাৰ মালিক হ'ব আৰু 5 কোটি টকা এতিয়াও বহুত দূৰত আছে। কিন্তু 1 কোটি টকা জমা হোৱাৰ লগে লগে আপোনাৰ সেই 1 কোটি টকাৰ ভেলু 10 বছৰৰ ভিতৰত 4ৰ পৰা 5 কোটি টকালৈ বৃদ্ধি হ'ব। আৰু এইটো সম্ভৱ হ'ব কেৱল পাৱাৰ অফ কম্পাউণ্ডিঙৰ সহায়ত, যিটো আজি আপুনি এই ভিডিঅ'টিত A to Z শিকিব পাৰিব। এতিয়া আপুনি হয়তো নিশ্চয় এইটো ভাবি আছে যে আপোনাৰ লাইফৰ প্ৰথম 1 কোটি টকা কেনেকৈ জমা কৰিব। আৰু এইটো প্ৰশ্ন মোৰ মতে বহুত ইম্পৰ্টেণ্টো হয়, কাৰণ মেক্সিমাম মানুহৰে জীৱনৰ প্ৰথম 1 কোটি টকা জমা কৰাটো ইমান সহজ নহয়। আৰু কিছুমানে হয়তো জমাও কৰে, কিন্তু তথাপিও তেওঁ ইমান স্পীডত টকাখিনি বহুত বেছি গ্ৰ' কৰিব নোৱাৰে। তেনেহ'লে যদি আপুনি সঁচাকৈ ধনী হ'ব বিচাৰে আৰু এজন কোটিপতি ব্যক্তি হ'ব বিচাৰে, তেনেহ'লে ভিডিঅ'টিৰ এটা পাৰ্টো মিছ নকৰাকৈ চাব। কাৰণ এই ভিডিঅ'টিত মই টকা বৃদ্ধি কৰাৰ কেইবাটাও ইম্পৰ্টেণ্ট ছিক্ৰেটছৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিকেইটা কথা ৱাৰেন বাফেটকে ধৰি ইলন মাস্কলৈকে সকলোৱে ইয়াক ফ'ল' কৰি আহিছে, আৰু সেইকাৰণে তেওঁলোক ধনী হ'ব পাৰিছে আৰু আজীৱন ধনী হৈ থাকিব। আৰু সেইকাৰণেই মই আপোনাক গেৰাণ্টিৰে ক'ব পাৰোঁ যে ভিডিঅ'টি চোৱাৰ পাছত আপুনিও নিজৰ ফাইনেন্সিয়েল লাইফত কনফিডেন্স আনিব পাৰিব, যেনেদৰে ৱাৰেন বাফেটে তেওঁৰ ডেকাকালত অতি কম পইচাৰ পৰাই নিজৰ জাৰ্ণি আৰম্ভ কৰি কৈছিল যে মই জানো যে এদিন মই ধনী হ'ম, আৰু সেইটো মই নিঃসন্দেহেৰে ক'ব পাৰোঁ, কাৰণ তেওঁ এই কম্পাউণ্ডিঙৰ যাদুৰ বিষয়ে আৰম্ভণিৰে পৰা বুজি পাইছিল। তেনেহ'লে আহক আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ, আৰু তাৰ আগতে আপোনালৈ এটি ৰিকুৱেষ্ট থাকিব, যদি এতিয়ালৈ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু অসমীয়া পাঠশালাৰ সৈতে এই ফাইনেন্সিয়েল জাৰ্ণিত একেলগে আগবাঢ়ি যাওক। প্ৰিয় বন্ধু, এই ভিডিঅ'টি মই আপোনাক 3টা পাৰ্টত বুজাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আমি কম্পাউণ্ডিঙৰ এই যিটো শক্তি, তাক আমি এটা উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰিম, আৰু তাৰ পাছত কেনেকৈ এই শক্তিটোৱে ৰিয়েল লাইফত ষ্টক মাৰ্কেটত কাম কৰে সেইটো জানিম, আৰু শেষত ইয়াক আমি বিস্তৃতভাৱে বুজিবলৈ চেষ্টা কৰিম। প্ৰিয় বন্ধু, ধৰি লওক আপুনি এটা চাকৰিৰ বাবে কোম্পানী এটাত ইণ্টাৰভিউ দিবলৈ গৈছে, আৰু তাত আপুনি চিলেক্ট হৈ গ'ল, আৰু আপোনাক 3 বছৰৰ বাবে কণ্ট্ৰেক্টত ৰখা হ'ল। এতিয়া নতুন চাকৰিটো পাই আপুনি বহুত এক্সাইটেড হৈ আছে। কোম্পানীটোৰ মেনেজাৰে আহি আপোনাৰ সৈতে দৰমহাৰ কথা কয় আৰু আপোনাক 2টা অপশ্যন দিয়ে। প্ৰথম হ'ল আপুনি মাহে 1 লাখকৈ দৰমহা ল'ব পাৰিব, নাইবা দ্বিতীয়তে আপুনি মাহে 1 পইচাকৈ দৰমহা ল'ব পাৰিব। কিন্তু ইয়াত আপুনি প্ৰতি মাহে দুগুণকৈ দৰমহা পাই থাকিব। অৰ্থাৎ প্ৰথম মাহত আপুনি 1 পইচা পাব, দ্বিতীয় মাহত 2 পইচা, তেনেকৈ তৃতীয় মাহত 4 পইচা পাব। এতিয়া আপুনি কোনটো দৰমহা ল'ব বিচাৰিব? যদি আপুনি মাহে 1 লাখকৈ দৰমহা ল'ব বিচাৰে, তেনেহ'লে 3 বছৰত আপুনি টোটেল 36 লাখ টকা পাব, আৰু এইটো এমাউণ্ট হয়তো সকলোৰে চকুত পৰিব। কিন্তু যদি আপুনি 1 পইচাকৈ দুগুণ বৃদ্ধি হোৱা অপশ্যনটো লয়, তেনেহ'লে আপুনি পাব টোটেল 68,71,94,000 টকা। ইয়াৰ হিচাপ মই এইখন চাৰ্ট বনাই দেখুৱাইছোঁ, লাগিলে আপুনি নিজেও কেলকুলেট কৰি চাব পাৰে। কাৰণ মই কৈছিলোঁ যে আপুনি ছেকেণ্ড অপশ্যনটোত প্ৰতি মাহে দুগুণকৈ পাব, গতিকে এই টোটেল টকাখিনি যোগ কৰিলে হ'ব প্ৰায় 68 কোটি টকা। গতিকে ইয়াত প্ৰতি মাহে যিহেতু আপোনাৰ টকাখিনি ডাবল হৈ গৈ আছে, গতিকে এইটো আপোনাৰ 100% মান্থলি ৰিটাৰ্ণ হ'ব, কিন্তু ৰিয়েল লাইফত এইটো সম্ভৱ হ'ব নোৱাৰে। কিন্তু ইয়াৰ পৰা আমি বহুত কথাই শিকিব পাৰোঁ। প্ৰথমতে এই 68 কোটি টকাৰ আধাখিনি টকা আমি কেৱল শেষৰ মাহতহে পাওঁ, আৰু প্ৰথম মাহত পাইছিলোঁ মাত্ৰ কেৱল 1 পইচা।
আৰম্ভণিতে এইটো আপুনি কেতিয়াও ভাবিবই নোৱাৰে যে আপুনি কোটি টকা উপাৰ্জন কৰিব পাৰিব আৰু সেয়েহে মেক্সিমাম মানুহে এইটো কুইট কৰি দিয়ে এতিয়া মই আপোনাক এটি সঁচা কাহিনী ক'ব বিচাৰিছো য'ত এজন মানুহে কেৱল 10,000 টকা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিছিল আৰু আজি ইয়াৰ ভ্যালু হৈছে প্ৰায় 700 কোটি টকা 1980 চনত সতীশ শাহ নামৰ এজন ব্ৰোকাৰে তেওঁৰ ক্লায়েণ্ট আনোৱাৰক এটা ষ্টক কিনিবলৈ কৈছিল আৰু ষ্টকটো আছিল উইপ্ৰো যিহেতু সেই সময়ত উইপ্ৰো নতুন কোম্পানী আছিল সেয়েহে আনোৱাৰে কেৱল 10,000 টকা ইনভেষ্ট কৰিছিল আৰু সেই টকাখিনিৰে তেওঁ 100টা উইপ্ৰো শ্বেয়াৰ্ছ কিনিব পাৰিছিল তেওঁ এই ষ্টকটো কিনিহে ৰাখিলে আৰু কেতিয়াও বিক্ৰী কৰাৰ কথা নাভাবিলে আৰু এই চাৰ্টখনত আপুনি দেখিব যে ষ্টকৰ ভ্যালুৰ লগতে ষ্টকৰ সংখ্যাও বছৰে বছৰে কম্পাউণ্ডিং হৈ গ'ল কোম্পানীটোৱে তাৰ পিছৰ বছৰতেই 1:1 বোনাছ শ্বেয়াৰ দিলে আৰু এতিয়া আনোৱাৰৰ লগত হৈ গ'ল 200টা শ্বেয়াৰ্ছ আৰু 4 বছৰ পাছত পুনৰ কোম্পানীটোৱে 1:1 বোনাছ শ্বেয়াৰ্ছ দিলে আৰু এনেকৈয়ে 2019 চনলৈ আনোৱাৰৰ লগত শ্বেয়াৰ্ছৰ সংখ্যা হ'লগৈ প্ৰায় 2.5 কোটি কিন্তু আচলতে তেওঁ কিনিছিল কেৱল মাত্ৰ 100টা শ্বেয়াৰ্ছ আৰু আজি উইপ্ৰোৰ এটা শ্বেয়াৰৰ দাম প্ৰায় 350 টকা গতিকে ইয়াৰ ভ্যালু হ'ব 700 কোটি টকা প্ৰিয় বন্ধু এইটোৱেই হৈছে কম্পাউণ্ডিংৰ যাদু যিটো ষ্টক মাৰ্কেটত লাভ কৰিব পাৰি এতিয়া আপুনি ক'ব পাৰিবনে এই যে 10,000 টকা 700 কোটি টকালৈ বৃদ্ধি হ'ল এইটো কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ল প্ৰিয় বন্ধু এইটো কেৱল 41% কৈ এভাৰেজ বৃদ্ধি হৈছে মানে 41% CAGR যিমানখিনি আপোনাৰ ক্ৰেডিট কাৰ্ডে বছৰি চাৰ্জ লয় সেয়েহে যেতিয়া আপুনি এই ক্ৰেডিট কাৰ্ডৰ জালত বন্দী হয় তেতিয়া ইয়াৰ সুদ দিওঁতে মূৰ গৰম হৈ যাব কাৰণ মানুহে কম্পাউণ্ডিং কি বস্তু বুজি নাপায় আৰু এইটো শিকিবলৈ চেষ্টা নকৰে 2019ত উইপ্ৰো ষ্টকটোৱে কেৱল 1 টকাকৈ ডিভিডেণ্ড পে কৰিছিল মানে 0.37 ডিভিডেণ্ড এল কিন্তু আনোৱাৰে ইয়াৰ পৰাই কেৱল ডিভিডেণ্ড হিচাপে 2.5 কোটি টকা লাভ কৰিলে মাত্ৰ এবছৰতেই প্ৰিয় বন্ধু এই যে 700 কোটি টকা দেখিছো ইয়াৰ মাজতে এই 40 বছৰত আমি ইয়াৰ ডিভিডেণ্ড এমাউণ্ট হিচাপেই কৰা নাই যিটো এই ইনভেষ্টৰজনৰ বেংক একাউণ্টত ডাইৰেক্ট সোমাই গৈছে প্ৰিয় বন্ধু এনে ধৰণৰ ৰিয়েল এক্সাম্পল লাখৰ ভিতৰত এটা পোৱা যায় কাৰণ 41% ৰিটাৰ্ণ লাভ কৰাটো ইমান সহজ নহয় কিন্তু এই কথাখিনিৰে মই আপোনাক কেৱল কম্পাউণ্ডিংৰ শক্তিৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছো মানে আপুনি কম্পাউণ্ডিংৰ সহায়ত ধনী হ'বলৈ 100 বা 200% প্ৰফিট আনিব নালাগে আপুনি কেৱল অলপ ভাল এটা ৰিটাৰ্ণ পালেই হ'ব যিটো লং টাইমৰ কাৰণে হ'ব যদি আপুনি 15ৰ পৰা 20% ৰিটাৰ্ণ লাভ কৰে তেনেহলে আপুনি কমসে কম 15ৰ পৰা 20 বছৰৰ ভিতৰত আৰামছে ফাইনেন্সিয়ালি ফ্ৰী হ'ব পাৰিব কিন্তু যদি আমি এই 15%ক অলপ কমাই দিও তেনেহলে এইটো এটা ডাঙৰ পাৰ্থক্য আহি পৰিব আৰু এই কথাখিনি আমি ইয়াৰ পিছতে ডিটেইলছত আলোচনা কৰিম প্ৰিয় বন্ধু এই কম্পাউণ্ডিংৰ ইমান পাৱাৰ কেনেকৈ আহে আহক আমি অন্য এটা এক্সাম্পলৰে ইয়াক ভালকৈ বুজিবলৈ চেষ্টা কৰো ধৰি লওক আপুনি আৰু আপোনাৰ এজন বন্ধু মিলি 1 লাখ টকা ইনভেষ্ট কৰিলে য'ত প্ৰতি বছৰে 15% ৰিটাৰ্ণ লাভ কৰে তেনেহলে বছৰটোৰ শেষত দুয়োজনে 15,000 কৈ লাভ কৰিব এতিয়া এফালে আপোনাৰ বন্ধুজনে এই 15,000 টকা উইথড্ৰ কৰি খৰচ কৰিলে কিন্তু আপুনি উইথড্ৰ নকৰি সেইখিনি ইনভেষ্ট কৰিয়েই ৰাখিলে তেনেহলে অহা বছৰত আপোনালোক দুয়োজনে পুনৰ 15% কৰি ৰিটাৰ্ণ লাভ কৰিব আৰু আপোনাৰ বন্ধুজনে পুনৰ 15,000 টকাটো উলিয়াই পুনৰ খৰচ কৰি দিয়ে কিন্তু আপুনি সেই বছৰত 15,000 টকাৰ সলনি 17,250 টকাৰ ৰিটাৰ্ণ লাভ কৰে কাৰণ আপুনি সেই 15,000 টকাটো যেহেতু ইনভেষ্ট কৰি ৰাখিছিল গতিকে এই 15,000 টকাৰেও 15% ৰিটাৰ্ণ লাভ কৰিছে গতিকে এই 15,000 টকাৰ 15% ৰিটাৰ্ণ হ'ব 2,250 টকা এতিয়ালৈকেতো এইখিনি হিচাপ আপুনি অতি সহজতে বুজিব পাৰিছে কাৰণ ইমান কম প্ৰফিট লৈ আপুনি সহজে ধনী হ'ব নোৱাৰে বুলি আপোনাৰ বন্ধুজনে আপোনাক হাঁহিবলৈ ধৰে ইমান কম টকাৰে আপুনি কি কৰিব পাৰিব কিন্তু যেহেতু আপুনি কম্পাউণ্ডিংৰ সিক্ৰেটটো ভালকৈ জানে সেয়েহে আপুনি ইয়াৰ ওপৰত মনে মনে থাকে এতিয়া আমি অলপ স্পিডত যাওঁ আৰু ধৰি লওক এতিয়া 10 বছৰ পাৰ হৈ গ'ল আৰু আপোনাৰ বন্ধুজনে প্ৰতি বছৰে তাৰ 15% প্ৰফিট উইথড্ৰ কৰি গ'ল আৰু সেইখিনি খৰচ কৰি উৰুৱাই দিলে কিন্তু 10 বছৰ পাছত আপোনাৰ সেই 15%এ আপোনাক কিমান প্ৰফিট কৰি দিব জানেনে আপুনি পাব প্ৰায় 52,000 টকা কেৱল 10 নম্বৰ বছৰটোত আৰু সেই সময়লৈ আপোনাৰ টোটেল এমাউণ্ট হ'ব প্ৰায় 4 লাখতকৈও বেছি এফালে আপোনাৰ বন্ধুজনে এতিয়াও প্ৰতি বছৰে কেৱল 15,000 কৈয়ে পাই আছে আৰু আনফালে আপুনি 50,000তকৈ বেছি পাই আছে দুইজনৰে ইনভেষ্ট কৰা টকা সমান আছিল সুতৰ হাৰো সমানেই লাভ কৰিছে তেনেহলে ইমান পাৰ্থক্য কেনেকৈ আহিল প্ৰিয় বন্ধু এইটো এই কাৰণেই হ'ল কাৰণ এজনে কেৱল সৰল সুত লৈ আছে আৰু আনজনে লৈ আছে চক্ৰবৃদ্ধি সুত এতিয়া আপুনি মানক বা নামানক বহুত মানুহেই এই চক্ৰবৃদ্ধিৰ ৰহস্যটো বুজিয়েই নাপায় কাৰণ আমি চক্ৰবৃদ্ধিৰ বিষয়ে স্কুলত পঢ়িছো যদিও সেইটো আমাক অতি জটিলভাৱে শিকোৱা হয় কিন্তু আজি আপুনি নিশ্চয় বুজি পালে যে এই জটিল বস্তুটো কিমান সহজতে বুজিব পাৰি স্কুলত সকলোৱে এই সৰল সুতৰ ধাৰণাটো অতি সহজতে বুজি লয় আৰু সেই কাৰণেই গোটেই জীৱন এই সৰল সুতৰ ওপৰতেই জীয়াই থাকে আৰু ইয়াৰ যদি ৰিয়েল এক্সাম্পল কওঁ তেনেহলে যেতিয়াই ষ্টক মাৰ্কেটত মানুহে অলপ প্ৰফিট লাভ কৰে
যেনে ধৰক আপোনাৰ ইনভেষ্টেড ভেলু 1 লাখ টকা আৰু বছৰি যদি 15% ৰিটাৰ্ণ পায় তেনেহলে 15,000 টকা যিটো প্ৰফিট পাব তেতিয়া সেই টকাখিনি ফ্ৰীতেই পোৱা বুলি ভাবি কম দিনতে উলিয়াই তাক খৰচ কৰিবলৈ ধৰে। তেনেকৈ তেওঁ প্ৰতি বছৰে সেই টকাখিনি অ'ত ত'ত ইনভেষ্ট কৰি কাৰোবাৰ পৰা টিপছ লৈ অলপ প্ৰফিট আহিলে তাক ফ্ৰী মানি বুলি ভাবি খৰচ কৰি এনজয় কৰিবলৈ ধৰে। প্ৰিয় বন্ধু, ইয়াত এটা সাইকোলজি জড়িত হৈ থাকে যাৰ বাবে মানুহে টকাখিনি কম্পাউণ্ড হ'বলৈ ধৈৰ্য ধৰিব নোৱাৰে। সেয়েহে এই কম্পাউণ্ডিঙৰ বিষয়ে বুজিবলৈ হ'লে ইয়াৰ দুটা মূল বস্তু ভালকৈ জানি লোৱাটো অতি আৱশ্যক। আৰু এই ভিডিঅ'টিৰ এইটোৱেই সবচে ইম্পৰ্টেণ্ট বস্তু। প্ৰথম হ'ল ৰেট অফ কম্পাউণ্ডিং আৰু আনটো হ'ল টাইম। এই ৰেট অফ কম্পাউণ্ডিঙক এটা এক্সাম্পলৰে বুজোৱা হওক। ধৰি লওক দুজন বন্ধু ৰকি আৰু সানি, দুইজনৰে বয়স 25 বছৰ, দুইজনে 10 লাখকৈ টকা জমা ৰাখিছে। যিহেতু দুইজনে এই টকাখিনি বহুত কষ্টৰ বিনিময়ত পাইছে, গতিকে দুইজনকে এটা ভাল আৰু সুৰক্ষিত জাগা লাগে য'ত এইখিনি ইনভেষ্ট কৰিব পাৰে। গতিকে প্ৰথম বন্ধু সানিয়ে এই 10 লাখ টকা দুটা ভাগ কৰি প্ৰথমে 5 লাখ টকা সি FD কৰিলে আৰু বাকী থকা 5 লাখ সি গোল্ডত ইনভেষ্ট কৰি থলে। আৰু আনজন বন্ধু ৰকিয়েও তাৰ 10 লাখ টকাৰ দুটা ভাগ কৰিলে। 5 লাখ সি এটা বেংকৰ ছেভিং একাউণ্টত জমা কৰিলে ইমাৰ্জেঞ্চি ফাণ্ড হিচাপে, আৰু বাকী থকা 5 লাখ সি এটা ইকুইটি ফাণ্ডত ইনভেষ্ট কৰিলে, যেনে কোনোবা এটা ইনডেক্স ফাণ্ডত য'ত সি এভাৰেজ ষ্টক মাৰ্কেটৰ পৰা প্ৰফিট কৰিব পাৰে। এতিয়া অলপ যদি স্পীডত গুচি যাওঁ তেনেহলে 20 বছৰ পাছত আপুনি ইয়াৰ ৰিটাৰ্ণছ কি হ'ব ক'ব পাৰিবনে? সানিয়ে FDৰ পৰা পালে 7% ইণ্টাৰেষ্ট, যাৰ বিনিময়ত সি 5 লাখৰ ভেলু পালে 18 লাখ টকা, আৰু গোল্ডত পালে 9% ইণ্টাৰেষ্ট, আৰু ইয়াৰ ভেলু হ'লগৈ 25 লাখ টকা। কাৰণ গোল্ডৰ ইণ্টাৰেষ্ট ৰেট প্ৰতি বছৰে উঠানমা হৈ থাকে, যদিও এভাৰেজ হিচাপে প্ৰতি বছৰে 8 পৰা 9% এটা ৰিটাৰ্ণ লাভ কৰিব পাৰে। গতিকে সানিৰ 10 লাখ টকাৰ ইনভেষ্টমেণ্ট এতিয়া প্ৰায় 44 লাখ টকা হ'লগৈ। আনফালে ৰকিৰ ইমাৰ্জেঞ্চি ফাণ্ডৰ ছেভিং একাউণ্টত জমা কৰা টকাখিনি 4%কৈ বৃদ্ধি হৈ 10.5 লাখ হ'ল, মানে 20 বছৰত কেৱল 5 লাখ টকাহে বৃদ্ধি হ'ল। কিন্তু তাৰ ইনডেক্স ফাণ্ডত থকা ইনভেষ্টমেণ্ট 17%কৈ ৰিটাৰ্ণ লাভ কৰি হৈ গ'ল প্ৰায় 98 লাখ। গতিকে এতিয়া তাৰ টোটেল 10 লাখ টকাৰ ইনভেষ্টমেণ্ট ভেলু হৈ গ'ল প্ৰায় 1,10 লাখ টকা। প্ৰিয় বন্ধু, এইটোৱেই হ'ল ধনী হোৱাৰ আচল ৰহস্য, যাক কোৱা হয় এছেট এলোকেশ্যন, আৰু এই কথাবোৰ আপোনাক কোনেও বুজাবলৈ নাহে। গতিকে এতিয়া যদি আপোনাৰ বয়স কম হৈ আছে, যেনে ধৰক 20ৰ পৰা 35 বছৰ হৈছে, তেনেহলে 60 বছৰ হোৱালৈ আপুনি কোনো ধৰণৰ ডেট ফাণ্ড যেনে বেংক FD বা ইউলিপ বা এনে কোনো আল্টু ফাল্টু স্কিম বিচাৰি যাব নালাগে য'ত 7-8% ৰিটাৰ্ণ লাভ কৰে। তাত আপুনি ইনভেষ্ট কিয় কৰিব নালাগে মই কওঁ শুনক। যদি আপোনাৰ লগত এটা ইমাৰ্জেঞ্চি ফাণ্ড জমা আছে আৰু প্ৰয়োজনীয় হেল্থ ইঞ্চুৰেঞ্চ আৰু টাৰ্ম ইঞ্চুৰেঞ্চ কৰি থৈছে, তেনেহলে এনে ধৰণৰ অ'ত ত'ত স্কিমত গৈ ইনভেষ্ট কৰাৰ কোনো কাম নাই। এইবোৰে কেৱল আপোনাৰ ৰিটাৰ্ণসমূহক খাই থাকে। যেনে যদি কোনোবা XYZ বেংকে আপোনাক এটা স্কিম দিয়ে য'ত ইঞ্চুৰেঞ্চ, ইনভেষ্টমেণ্ট বা কিবা এটা বনাছ টিপছ দেখুৱাই আছে, আৰু তাৰ ফলত আপোনাৰ পৰ্টফলিঅ 7 পৰা 8% বৃদ্ধি হয়, তেনেহলে এইটোৱে আপোনাৰ একচুৱেল ৰিটাৰ্ণটো খাই থাকিব। আপুনি আপোনাৰ ইনভেষ্টমেণ্ট আৰু ইঞ্চুৰেঞ্চক বেলেগ বেলেগকৈ ৰাখিব লাগে। যিহেতু আমি আলোচনা কৰি আছো ৰেট অফ কম্পাউণ্ডিঙৰ বিষয়ে, গতিকে ইয়াত মই এখন সৰু চাৰ্ট বনাই দেখুৱাইছো, আৰু ইয়াত আপুনি স্পষ্টকৈ দেখিব যে যদি আপোনাৰ ৰিটাৰ্ণ কেৱল 1 বা 2% হয়, তথাপিও সি লং টাইমত কিমান এটা ডাঙৰ এমাউণ্টলৈ সলনি হয়। যদি আপুনি কোনোবা এটা মিউচুৱেল ফাণ্ডত 1%ৰ ঠাইত 2% ফি পে কৰে, তেনেহলে লং টাইমত আপোনাৰ কিমান লোকচান হ'ব। ইয়াত মই কেৱল 10,000 টকা ওৱান টাইমৰ কাৰণে ইনভেষ্ট কৰা দেখুৱাইছো, আৰু ইয়াত আপুনি 10% ৰিটাৰ্ণ লাভ কৰে। গতিকে যদি আপুনি এই 10% লাভ কৰে আৰু কোনো এক্সট্ৰা ফিজ দিব লগা নহয়, যেনে ধৰক ষ্টক মাৰ্কেটত আপুনি এটা ষ্টকত ইনভেষ্ট কৰি থৈছে, তেনেহলে ইয়াত আপুনি কোনো এক্সট্ৰা ফিজ দিব নালাগে। এতিয়া 20 বছৰত এই 10,000 টকা বৃদ্ধি হৈ হ'ব 67,000 টকা। কিন্তু যদি এই টকাখিনি আমি কোনোবা এটা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰোঁ, যাৰ এক্সপেন্স ৰেচিঅ' 2.5% থাকে, আৰু সেই মিউচুৱেল ফাণ্ডটোৱেও আপোনাক 10% ৰিটাৰ্ণ দিয়ে, তেনেহলে ইয়াত আমি কেৱল 40,000 টকা লাভ কৰিম। দেখাত যদিও মাত্ৰ 2.5%, কিন্তু প্ৰকৃততে ই আপোনাৰ 40% প্ৰফিট খাই আছে। এইটো আছিল কেৱল এটা সৰু ওৱান টাইম ইনভেষ্টমেণ্ট, কিন্তু আপুনি ভাবকচোন আপুনি গোটেই লাইফত এই 1 পৰা 2% ডিফাৰেন্সত কিমান ডাঙৰ এটা এমাউণ্ট লছ কৰি আছে। আৰু সেয়েহে যদি আপুনি কোনোবা এজন ভাল ইনভেষ্টৰৰ পৰামৰ্শ লয়, তেনেহলে তেওঁ আপোনাক নিশ্চয় ইনডেক্স ফাণ্ডৰ বিষয়ে সাজেষ্ট কৰিব, যাৰ এক্সপেন্স ৰেচিঅ' যথেষ্ট কম থাকে। আৰু শেষত মই আপোনাক এনেকুৱা এটা উদাহৰণ দিব বিচাৰিছো, যাৰ পৰা আমি কম্পাউণ্ডিঙৰ অন্য এটা বস্তু সময়ক ভালকৈ বুজিব পাৰিম। আমি সেই একেই দুজন বন্ধু ৰকি আৰু সানিৰ উদাহৰণটোকে লওঁ, আৰু দুয়োজনে প্ৰতি মাহে 20,000কৈ ইনভেষ্ট কৰে, আৰু দুয়োজনে অতি সোনকালে কামৰ পৰা অৱসৰ ল'ব বিচাৰে, আৰু 40 বছৰ হোৱাৰ আগতেই ফাইনেন্সিয়েলি ফ্ৰী হ'ব বিচাৰে। কিন্তু ইয়াত এটা পাৰ্থক্য আহিল যে ৰকিয়ে তাৰ 20 বছৰ বয়সতেই নিজৰ প্ৰথমটো ইনভেষ্টমেণ্ট আৰম্ভ কৰিলে, আৰু সানিয়ে 25 বছৰ বয়সত তাৰ প্ৰথম ইনভেষ্টমেণ্ট আৰম্ভ কৰিলে। অৰ্থাৎ ৰকিয়ে টোটেল 20 বছৰ ইনভেষ্ট কৰে আৰু সানিয়ে কৰে 15 বছৰ। গতিকে দুয়োজনৰে মাজত মাত্ৰ 5 বছৰৰ পাৰ্থক্য আছে।
বাকী সব যেনে ইনভেষ্টেড এমাউণ্ট আৰু ৰেট অফ ৰিটাৰ্ণ একেই থাকিল। এতিয়া আপুনি ইয়াত দেখিব যে ৰকিৰ জীৱনৰ টোটেল ইনভেষ্টমেণ্ট হয় 48 লাখ টকা আৰু ছানীৰ টোটেল ইনভেষ্টমেণ্ট হয় 36 লাখ টকা আৰু দুয়োজনৰে সুতৰ হাৰ 14% আহে। গতিকে 40 বছৰ বয়সত অৱসৰ ল'লে দুয়োজনে কিমান টকাৰ ৰিটাৰ্ণ লাভ কৰিব, মানে অৱসৰৰ সময়ত তেওঁলোকৰ সম্পত্তিৰ মূল্য কিমান হ'ব। ৰকিৰ ইনভেষ্টমেণ্ট ভেলু হ'ব প্ৰায় 2.3 কোটি আৰু ছানীৰ ইনভেষ্টমেণ্ট ভেলু হয়গৈ 1.1 কোটি। দুয়োজনে লং টাইম ইনভেষ্টমেণ্ট কৰিছিল, এজনে 15 বছৰ আৰু আনজনে 20 বছৰ। কিন্তু ইয়াত কিমান পাৰ্থক্য আহি গ'ল আপুনি নিজেই দেখিছে। কেৱল 5 বছৰ পলমকৈ কৰাৰ বাবেই কিমান লছ হ'ল। গতিকে এতিয়া ৰকিৰ লগত ছানীতকৈ ডাবল সম্পত্তি হ'ব, কাৰণ এই 14% সুতৰ হাৰত আপোনাৰ প্ৰতি 5 বছৰত ইনভেষ্টমেণ্ট এমাউণ্ট ডাবল হৈ গৈ আছে। গতিকে যদি ছানীয়ে ৰকিৰ সমান ৰিটাৰ্ণ লাভ কৰিব বিচাৰে তেনেহ'লে সি আৰু 5 বছৰ ইনভেষ্ট কৰিব লাগিব। কিন্তু তেতিয়ালৈকে আকৌ ৰকিৰ লগত তাৰ দুগুণ এমাউণ্ট বাঢ়ি যাব আৰু এনেকৈ ৰকি সদায় ছানীতকৈ আগবাঢ়ি থাকিব। তেনেহ'লে প্ৰিয় বন্ধু, এইটোৱেই হ'ল পাৱাৰ অফ কম্পাউণ্ডিঙৰ ৰহস্য। কিন্তু তথাপিও মানুহে ৰিয়েল লাইফত ইয়াৰ একদম উল্টা কামটোহে কৰি থাকে, যাৰ বাবে তেওঁ কেতিয়াও ধনী হ'ব নোৱাৰে। গতিকে আজিৰ ভিডিঅ'টিত ইমানেই আছিলে। ভিডিঅ'টিৰ পৰা কিবা অলপ হ'লেও যদি শিকিব পাৰিছে তেনেহ'লে লাইক এটি কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। বহুত বহুত ধন্যবাদ।